নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ লৈ আজি মই এই ভিডিঅ'টো বনাইছো। কেইটামান বিভাগত অসম চৰকাৰৰ কিছু সংখ্যক পদ মুকলি কৰি দিয়া হৈছে আৰু ষ্টেপ বাই ষ্টেপ সকলো পদৰ বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে যদি 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিছে তেনে এই পদসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই আপোনালোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো চাকৰি পাব পাৰে, কাৰণ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এই চাকৰিসমূহৰ পদবিলাক মুকলি হৈছে। সেইকাৰণে আপোনালোকে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সকলো জানিবৰ বাবে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ইনফৰ্মেটিভ ভিডিঅ'টো পাই পেলাই তেওঁলোকেও উপকৃত হয়। আহকচোন তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ভেকেঞ্চিৰ কথা মই আপোনালোকক জনাম। সেইটো আহিছে নলবাৰী জিলা ন্যায়পালিকাত পৰা আহিছে আৰু ইয়াৰ কাৰণে 4টা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ খালী হৈছে আৰু দৰমহা হ'ব 15,000 টকা প্ৰতি মাহে আৰু কোৱালিফিকেশ্যন লাগিব 8 পাছ বা গ্ৰেজুৱেট। এতিয়া আহকচোন ডিটেইলছ চাওঁ। অফিচ এছিষ্টেণ্টৰ কাৰণে 2টা পোষ্ট আছে। ইয়াৰ কাৰণে যোনটো দৰমহা হ'ব 15,000 টকা প্ৰতি মাহে দিব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম লাগিব আৰু এবছৰীয়া ডিপ্ল'মা ইন কম্পিউটাৰ এডুকেশ্যন বুলি কৈছে। পিয়নৰ যোনটো 2টা পোষ্ট আছে তাৰ কাৰণে 10,000 টকা পাৰ মান্থ কৈছে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ হ'লেই হ'ব। আৰু দ'জ হু হেজ উইথ হাই ছেকেণ্ডেৰী বা মানে 12 পাছতকৈ যদি বেছি হয় তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। তাৰমানে 8 পাছ, 9 পাছ, 10 পাছ আৰু 11 পাছ যদি আপোনালোকে কৰিছে তেন্তে এই পদ দুটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াত যোনটো এজ লিমিট হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব এজ অফ 01/01/24 আৰু যোনটো আমাৰ এজ ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্টৰ হিচাপত সেইটো ইয়াতে এপ্লিকেবল হ'ব। তাৰমানে ST SC কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ। আৰু ইয়াৰ যোনটো চিলেকশ্যন প্ৰচেছ হ'ব তাতে ৰিটেন টেষ্ট এটা হ'ব অফিচ এছিষ্টেণ্টৰ কাৰণে, কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু পিয়নৰ কাৰণে অকল ইণ্টাৰভিউ হ'ব। যোনটো ইয়াৰ এপ্লাই কৰাৰ প্ৰচিডিঅ'ৰ হয় সেইটো আপোনালোকে যোনখন আমাৰ অসমৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে সেইখন গেজেট পাৰ্ট 9খন তাতে আপোনালোকে এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আপোনালোকে যদি কিবা কাষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ID প্ৰুফ, এড্ৰেছ প্ৰুফ এইখিনি হতে 2খন ফটোগ্ৰাফৰ লগত এইটো এপ্লাই কৰিব লাগিব। আৰু এইটো এপ্লাই কৰাৰ প্ৰচেছটো অফলাইন হ'ব। আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰিব, তাৰপিছত ফিল আপ কৰিব, লগত এই যোনখিনি ডকুমেণ্ট মেনশ্যন কৰা আছে সেইখিনিৰ আপোনালোকে ফটোকপি উলিয়াই ল'ব, 2খন ফটো ল'ব আৰু একেলগে এটা এনভেলপত ভৰাই পেলাই এপ্লিকেশ্যন ড্ৰপ বক্স থাকিব তাতে আপোনালোকে এইটো ড্ৰপ কৰি দিব লাগিব। বাই পোষ্টো আপোনালোকে কৰিব পাৰিব বা নিজে বাই হেণ্ডো কৰিব লাগিব। আৰু এইটো য'ত আপোনালোকে কৰিব লাগিব সেইটো হ'ব ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কাম ADR চেণ্টাৰ নলবাৰী, 5টা বজাৰ ভিতৰত, তাৰমানে 10টা বা 5টা বজাৰ ভিতৰত যোনটো অফিচ টাইম হয় তাতে আপোনালোকে সেইটো টাইমৰ ভিতৰতে আপোনালোকে এইটো প্ৰচেছটো কৰিব লাগিব। আৰু যোনটো এড্ৰেছ দিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল অথৰিটি নলবাৰী এইটোত কৰিব লাগিব। আৰু এইটোৰ এপ্লাই কৰা যোনটো লাষ্ট ডেট হৈছে সেইটো হ'ব 8 তাৰিখ, 8 আগষ্টৰ 5টা বজাৰ ভিতৰত আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। ইয়াতে মই এবাৰ PDF খন খুলি পেলাই দেখাই দিছোঁ আপোনালোকক যোনখন এডভাৰটাইজমেণ্টখন আহিছে। এইখন এডভাৰটাইজমেণ্টখন আহিছিলে 25 জুলাই তাৰিখে আহিছিলে আৰু ইয়াতে আপোনালোকে দেখা পাব গোটেই ডিটেইলছখিনি। ইয়াৰ লিংকটো মই শ্বেয়াৰ কৰি দিম, এইখন আপোনালোকে এবাৰ চাই ল'ব। ইয়াতে চেলাৰী কথা লিখা আছে, বাকী গোটেই প্ৰচিডিঅ'ৰটোৰ কথাও লিখা আছে। এইখিনি এখন বেছি দীঘলীয়া এপ্লিকেশ্যন নহয়। ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত যোনটো নেক্সট পোষ্ট আহিছে সেইটো আহিছে তিনিচুকীয়াৰ পৰা। আহকচোন চাওঁ এতিয়া আমি নেক্সট তিনিচুকীয়াৰ পৰা কি পোষ্ট আহিছে আৰু কি চেলাৰী আৰু কি অৰ্হতা লাগিব। এইখন যোনখন নটিফিকেশ্যন আহিছে তিনিচুকীয়াৰ পৰা অফিচ অফ দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা, এইখন আহিছে 24 জুলাইত ওলাইছিলে। আৰু ইয়াৰ কাৰণে যোনকেইটা পোষ্ট আছে সেয়া হৈছে অফিচ এছিষ্টেণ্ট বা ক্লাৰ্কৰ কাৰণে 2টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমত, বেছিক ৱৰ্ড প্ৰচেছিং স্কিল লাগিব বা আৰু কম্পিউটাৰ চলাব জানিব লাগিব, গুড টাইপিং স্পীডৰ কথা কৈছে আৰু ডিক্টেশ্যন ল'ব পাৰিব বুলি কৈছে। ইয়াতে যোনটো চেলাৰী দিব 18,000 টকা পাৰ মান্থ। আৰু নেক্সট যোনটো আহিছে সেইটো হৈছে পিয়নৰ কাৰণে পোষ্ট আহিছে। পিয়নৰ কাৰণে ক্লাছ 8 পাছ কৰিব লাগিব কিন্তু 12তকৈ কম, মানে 8, 9, 10 আৰু 11 যদি পাছ কৰিছে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে 12,500 টকা পাৰ মান্থ চেলাৰী হ'ব।
আৰু আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব সেইটো আপোনালোকে আৰু এই পোষ্ট গিটাৰ কাৰণে যোনটো এপ্লাই কৰিব লাগিব কৰিবলৈ যিকিটা ক্ৰাইটেৰিয়া হৈছে সেইকিটা হৈছে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 30th এপ্ৰিল 2024 ৰ ভিতৰত আৰু ST SC কাৰণে 45 ইয়াৰ্ছ বুলি কৈছে আৰু OBC MOBC কাৰণে 43 ইয়াৰ্ছ হয় আৰু আপোনালোকে অফিচ এসিস্টেন্টৰ কাৰণে গ্ৰেজুৱেট লাগিব বুলি কৈছে এনি ডিসিপ্লিনত পিয়নৰ কাৰণে ক'লো 8 পাস 9 পাস 10 পাস 11 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে যোনটো অফিচ এসিস্টেন্টৰ পোষ্ট আছে তাতে অলপমান কম্পিউটাৰ নলেজ লাগিব আৰু লগতে কৈছে হেৰি বুলি ইয়াত যোনটো এপ্লাই কৰা যোনটো প্ৰসেস হৈছে সেই প্ৰসেসটো হৈছে যোনখন আসাম গেজেট পাৰ্ট 9 ফৰ্মখন আছে সেইখন আপোনালোকে ডাউনলোড কৰি পেলাই এটেস্টেড কপিজ অফ সব ডকুমেন্টছৰ এটেস্টেড কপি লগতে আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ তাৰপিছতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড এইবিলাক সকলোখিনি দি পেলাই আপোনালোকে এইখন পঠাই দিব লাগিব সেক্ৰেটাৰী ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি তিনসুকিয়া আৰু এইটো এপ্লাই কৰা লাষ্ট ডেট হ'ব 7 তাৰিখ 7 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে তিনসুকিয়াত থাকে যদি তো এইটো খুবেই ভাল অপৰচুনিটি আৰু যদি তিনসুকিয়াত নাথাকে অসমৰ যিকোনো ঠাইতে যদি থাকে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এইখিনি গুটেখিনি এইখিনি দি দিছে এবাৰ এখন আপোনালোকে সাৰ্কুলাৰখন পঢ়ি চাই ল'ব মই লিংকটো শেয়াৰ কৰি দিম অফলাইন এপ্লাই কৰিব লাগিব আৰু আপোনালোক যদি এলিজিবল হয় আৰু ইন্টাৰেস্টেড হয় তেন্তে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব আপোনালোকে দুটা পোষ্ট আছে বা চাৰিটা পোষ্ট আছে বুলি এপ্লাই নকৰাকে নাথাকিব কাৰণ এই পোষ্টসমূহৰ কাৰণে বহুতে এপ্লাই নকৰে এই দুটানো পোষ্ট আছে কিনো এপ্লাই কৰিম তাৰ পিছত নেক্সট যোনটো পোষ্টৰ কথা কম আপোনালোকক সেইটো লখিমপুৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা আহিছে বলকচোন চাও এতিয়া নটিফিকেশন আহিছে এইখন লখিমপুৰৰ ডিসি কোৰ্টৰ ফালৰ পৰা আহিছে ইয়াৰ কাৰণে চাৰিটা পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্ট আৰু MTS ৰ পোষ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট হয় আৰু এটো এপ্লাই কৰা যোনটো প্ৰসেস হ'ব অফলাইন হ'ব আৰু আপোনালোকে যদি লখিমপুৰত আছে বা আখে-পাখে আছে তেন্তে জব গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে দুটা পোষ্ট আছে গ্ৰেড 3 পোষ্ট হয় আৰু স্যালাৰি যোনটো হ'ব 14000 ৰ পৰা 70000 বুলি কৈছে গ্ৰেড পে 5600 18 years minimum হ'ব লাগিব 40 years maximum হ'ব লাগিব as of 010124 আৰু age relaxation as per government of Assam rules তাৰ মানে ST SC কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ যোনটো থাকে ইয়াৰ কাৰণে যোনটো এডুকেশনাল কোৱালিফিকেশন লাগে সেই হ'ব লাগিব ব্যাচেলাৰ্স ডিগ্ৰী ফ্ৰম এনি ষ্ট্ৰীম আপোনালোকে সায়েন্স আৰ্টস বা কমাৰ্চৰ পৰা যদি গ্ৰেজুৱেচন কৰিছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে কৈছে মিনিমাম 6 months ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন লাগিব নেক্সট যোনটো পোষ্ট আছে MTS ৰ পোষ্ট হয় তাৰ কাৰণে দুটা পোষ্ট আছে স্যালাৰি যোনটো হ'ব 12000 পৰা 52000 বুলি কৈছে গ্ৰেড পে 3900 আহিব আৰু মিনিমাম এজ লিমিট 18 ৰ পৰা 40 ইয়াৰ্ছ লৈকে হ'ব লাগিব 010124 আৰু এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুলস ইয়াৰ কাৰণে আপোনালোকে 8 পাস কৰিব লাগিব তাৰ মানে 8 পাস 9 পাস 10 পাস 11 পাস কৰিলে ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্সিটি বুলি কৈছে আৰু ইয়াৰ লগতে যোনটো আপোনালোকৰ ক্ৰাইটেৰিয়া হ'ব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন থাকিব লাগিব আৰু যদি এপ্লাই কৰা প্ৰসেস হ'ব এপ্লাই কৰা প্ৰসেসৰ কাৰণে যোনটো ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে আসামৰ গেজেট পাৰ্ট 9 ফৰ্মখন সেইখনত আপোনালোকে এপ্লাই কৰিব লাগিব সেইখন আপোনালোকে ডাউনলোড কৰিব লাগিব ফিল কৰিব লাগিব গুটে আপোনালোকৰ ডিটেইলছ খিনি তাৰ পিছতে এজ প্ৰুফ দিব লাগিব বাৰ্থ সাৰ্টিফিকেট বা হাই সেকেন্ডাৰী মেট্ৰিকৰ এডমিট কাৰ্ড এডুকেশনাল কোৱালিফিকেশন দিব লাগিব মাৰ্কশিটস খিনি দিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি এপ্লিকেবল হয় এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনৰ প্ৰুফ দিব লাগিব দুখন পাসপোৰ্ট সাইজ ফটোগ্ৰাফ ৰেজিডেন্ট প্ৰুফ PRC বা ভোটাৰ কাৰ্ড দিব লাগিব আৰু যদি যোনটো এসিস্ট্যান্ট অফিস এসিস্ট্যান্টৰ পোষ্ট হয় তাৰ কাৰণে কম্পিউটাৰ সাৰ্টিফিকেট বা আৰু ডিগ্ৰী সাৰ্টিফিকেট দিব লাগিব আৰু লাষ্ট ডেট হ'ব 15 আগষ্টৰ ভিতৰত যোনটো অফিস এসিস্ট্যান্টৰ পোষ্ট হয় তাৰ কাৰণে ৰিটেন টেষ্ট এটা হ'ব ফলোড বাই কম্পিউটাৰ practical test আৰু যোনটো মাল্টিটাস্কিং বা পিয়নৰ পোষ্ট এটো সিলেকশন ক্ৰাইটেৰিয়া ফৰ জুনিয়ৰ অফিচাৰ এসিস্ট্যান্টৰ যোনটো পোষ্ট হয় তাৰ কাৰণে 150 মাৰ্কছৰ টেষ্ট হ'ব জেনাৰেল ইংলিছৰ কাৰণে 50 মাৰ্কছ হ'ব জেনাৰেল নলেজ হ'ব 50 মাৰ্কছৰ হিষ্ট্ৰি জিওগ্ৰাফি আৰু কালচাৰ অফ আসাম আৰু লগতে এৰিথমেটিক আহিব 50 মাৰ্কছৰ আৰু কম্পিউটাৰ যোনটো টেষ্ট হ'ব এটো 50 মাৰ্কছৰ হ'ব তাৰ preference will be given to experienced local candidates আপোনালোকে যদি লখিমপুৰ বা আখে-পাখে থাকে তেন্তে এপ্লাই কৰি দিব প্ৰেফাৰেন্স আছে আপোনালোকৰ চাকৰিটো পোৱাৰ আৰু যোনটো মাল্টিটাস্কিং
ষ্টাফ হয় তাৰ কাৰণে 50 মাৰ্কছৰ হ'ব 30 মাৰ্কছ অসমীয়াৰ হ'ব 20 নম্বৰ জেনেৰেল নলেজ হ'ব য'ত হিষ্ট্ৰী জিঅ'গ্ৰাফি আৰু কালচাৰ অফ আছাম আহিব আৰু ইয়াতো প্ৰেফাৰেন্স দিব লোকেল বা এক্সপিৰিয়েন্স কেণ্ডিডেটক ইস্যু অফ কল লেটাৰ এডমিট কাৰ্ড আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন কেইখন তেখেতলোকে স্কুটিনিজ কৰিব আৰু তাৰ পিছতে এডমিট কাৰ্ডবিলাক যোনটো এইটো ৱেবছাইট হয় তাতে আপলোড কৰি দিব এইখিনি আপোনালোকে চাই থাকিব লাগিব এইটো হ'ল lakhimpur.nic.in যোনখন অফিচিয়েল নটিফিকেশ্যনখন হয় এইখন মই আপোনালোকক খুলি দেখাই দিছোঁ এইখন আপোনালোকে এবাৰ চাই ল'ব ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে এই পোষ্ট কেইটা আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব গোটেই ডিটেইলছখিনি দিয়া আছে যদি আপোনালোকে এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত আহকচোন চাওঁ নেক্সট কোনখন জেগাৰ পৰা কোন কি ভেকেঞ্চি আহিছে এতিয়া নেক্সট যোনটো ভেকেঞ্চি আহিছে সেইটো আহিছে ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপ মেট্ৰৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে কি কি পোষ্ট আহিছে আহকচোন চাওঁ প্ৰথম পোষ্টটো আহিছে অফিচ এছিষ্টেণ্ট বা ক্লাৰ্কৰ কাৰণে ইয়াৰ কাৰণে 3টা ভেকেঞ্চি আছে আৰু যোনটো স্যালাৰি হ'ব 18000 পাৰ মান্থ হ'ব আৰু কোৱালিফিকেশ্যন কৈছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন লাগিব তাৰ মানে আপোনালোকে যদি সায়েন্স আৰ্টছ বা কমাৰ্চত যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত যোনখিনি আদাৰ স্কিল ৰিকুৱাৰ্ড বুলি কৈছে তাৰ কাৰণে বেসিক ৱৰ্ড প্ৰসেসিং স্কিল লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব গুড টাইপিং স্পীড লাগিব উইথ প্ৰপাৰ সেটিং অফ পেটিশনছ বুলি কৈছে ability to take dictations and prepare files কোৰ্টৰ কাৰণে আৰু ফাইল মেইনটেনেন্সৰ নলেজ লাগিব নেক্সট যোনটো আছে সেইটো হৈছে ৰিসিপশনিষ্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াৰ কাৰণে এটা পোষ্ট আছে 18000 স্যালাৰি পাৰ মান্থ হ'ব ইয়াৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন আৰু ইয়াতো লাগিব আপোনালোকক written verbal and communication skills lagibo word and data processing abilities lagibo or abilities to work telecommunication system telephone fax machine switchboards etc or proficiency with good typing skill or mode of the selection hobo computer skill test hobo followed by walk in interview hobo ইয়াৰ পিছত থাৰ্ড ইয়াৰ যোনটো পোষ্ট খালি হৈছে হেতু হৈছে পিয়ন মুন্সি বা অ্যাটেন্ডেন্ট তাৰ কাৰণে 3টা পোষ্ট আছে আৰু ইয়াৰ স্যালাৰি হ'ব 12000 পাৰ মান্থ মানে 8 পাস 9 পাস 10 পাস আৰু 11 পাস কৰিব লাগিব আপোনালোকে 12 পাস কৰিব নালাগে ইয়াৰ কাৰণে অকল ওয়ার্ক ইন ইন্টাৰভিউ হ'ব এজ লিমিট যোনটো হ'ব হেতু 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে হ'ব জেনাৰেল ক্যান্ডিডেটছৰ কাৰণে আৰু আপাৰ এজ লিমিট থাকিব এসটি এসসি কাৰণে 45 years আৰু OBC MOBC কাৰণে 43 years তাৰ মানে আমাৰ গভৰ্নমেন্টৰ যেটো এজ ৰিল্যাক্সেশনৰ পলিসি হয় হেতু ইয়াতে সব বিলাকতে এপ্লিকেবল হ'ব এপ্লিকেশন প্ৰসেসটো কাৰণে যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে পাবলিশ ইন আসাম গেজেট পাৰ্ট 9 এই ফৰ্মখনৰ আপোনালোকে এখন প্ৰিন্ট আউট উলাই ল'ব লাগিব ডাউনলোড কৰি পেলাই আৰু তাৰ পিছতে এখন ফিল কৰি পেলাই self attested copies of all relevant testimonials তাৰমানে education qualificationer certificate দিব লাগিব computer educationer certificate দিব লাগিব age proof দিব লাগিব age proofৰ কাৰণে আপোনাৰ birth certificate বা মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰিব কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকে কিবা কাষ্টত এপ্লাই কৰিছে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দিব লাগিব আৰু লগতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি কিবা আছে দুখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ লগত একেলগে আপোনালোকে গুটেখিনি গাঠি পেলাই এটা এনভেলপত ভৰাই পেলাই এইটো এড্ৰেছত পঠাব লাগিব ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কাম চেয়াৰম্যান ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপ মেট্ৰ আৰু কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে হেতু এনভেলপৰ ওপৰত লিখি দিব লাগিব বাই পোষ্ট বা বাই হ্যান্ডও আপোনালোকে দিব পাৰিব আৰু এটো যোনটো সাবমিট কৰা লাষ্ট ডেট হৈছে হেতু আছে এপ্লিকেশন প্ৰসেসটো 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ গৈছে 16 আগষ্টলৈকে আছে 5 তাৰিখ 16 আগষ্টৰ 5 বজাৰ ভিতৰত আপোনালোকে এই এপ্লিকেশন প্ৰসেসটো কমপ্লিট কৰিব লাগিব আৰু আপোনালোকে যেতিয়া এপ্লিকেশনখন দিব তাৰ পিছত গুটেখিনি স্কুটনি কৰিব কৰাৰ পিছত যোনবিলাক ক্যান্ডিডেটক তেখেতলোকে শৰ্টলিষ্ট কৰিব লিস্টেড ক্যান্ডিডেটছৰ নাম মানে আৰু তাৰছত কেতিয়া ইন্টাৰভিউ কি কথা সকলোবিলাক যোনটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট কামৰূপ মেট্ৰপলিটন district.gov এই ৱেবছাইটত আপডেট হ'ব আৰু লগতে আপোনালোকে এটা ভ্যালিড ইমেইল আইডি আৰু ফোন নম্বৰো দিব লাগিব যত আপোনালোকৰ যদি আপোনালোকে সিলেকশন প্ৰসেস হয় হেতু কাৰণে আপোনালোকক কৰেসপন্ডেন্স কৰিব পাৰিব ইনিশিয়ালি টু শৰ্টলিস্টেড ক্যান্ডিডেট সকলৰ নাম তাতে আহিব ৱেবছাইটত আৰু সেই হিচাপে আপোনালোকে যাব পাৰিব এটো এটা ভাল অপৰচুনিটি হয় যদি আপোনালোকে গুৱাহাটীত চাকৰি বিচাৰি আছে তেন্তে এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰি দিব পাৰে আৰু এই গুৱাহাটী হাইকোৰ্টৰ কাৰণে আৰু এটা ভেকেন্সি আহিছে সেই ভেকেন্সিটোৰ বিষয়ে মই আপোনালোকক দেখাইছো কাৰণে ভিডিওটো চাই থাকক তাতো কেবাটাও পোষ্ট আছে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় সেই পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী পদ খালি হৈছে আৰু মিনিমাম যোনটো দৰমহা হ'ব
14,000 পৰা ষ্টাৰ্ট হ'ব এতিয়া চাওঁচোন কি পোষ্ট আছে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে 10 পাছ আৰু গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় প্ৰথম যোনটো পোষ্ট হৈছে সেইটো হ'ল ষ্টেনোগ্ৰাফাৰ হয় গ্ৰেড 3 পোষ্ট হয় সেইকাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমত ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কিমান নম্বৰ পাব লাগিব বা কেনেকৈ একো কথা লিখা নাই নৰ্মেল গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব ষ্টেনোগ্ৰাফিত আৰু ইয়াতে মিনিমাম স্পীড হ'ব লাগিব 80 ৱৰ্ডছ per minute হিচাপত short hand and computer typing speed হ'ব লাগিব 40 words per minute আৰু next যোনটো হৈছে ড্ৰাফটাৰী পজিচনৰ কাৰণে আছে গ্ৰেড 4 পোষ্ট হয় ইয়াৰ কাৰণে এটা পোষ্ট আছে হ'ব সেইটো 10 পাছ বা HSLC পাছ or equivalent from a recognized board age limit 18 years or 40 years of ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ST SC হ'লে আপোনালোকে 45 years লৈকে ৰিলেক্সেশ্যন পাব OBC আৰু MOBC সকলে 42 years লৈকে পাব আৰু PWD হ'লে 50 বছৰলৈকে পাব এইকেইটা পোষ্টৰ কাৰণে যেটো এপ্লিকেশন ফিজ আছে হেতু স্টেনোগ্ৰাফাৰৰ কাৰণে ST SC কাৰণে 250 rupees আছে আৰু আদাৰ্সৰ কাৰণে 500 আছে PWBD কাৰণে একো ফিজ নাই আৰু যোনটো ড্ৰাফটাৰী পজিশন আছে তাৰ কাৰণে ST SC কাৰণে আছে 150 rupees ফিজ হ'ব আৰু আদাৰ্সৰ কাৰণে হ'ব 300 টকা আৰু বাকি PWBD কাৰণে একো এপ্লিকেশন ফিজ নাই এই যোনটো সিলেকশন প্ৰসেস হ'ব প্ৰথমতে যোনটো স্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্ট আছে তাৰ কাৰণে 90 মাৰ্কছৰ এটা টেষ্ট হ'ব ৰিটেন টেষ্ট হ'ব 70 মাৰ্কছৰ 2 আৱাৰ ডিউৰেচনৰ আৰু ইন্টাৰভিউ আৰু ভাইভা হ'ব আৰু 20 মাৰ্কছৰ হ'ব এইখিনি আৰু ড্ৰাফটাৰীৰ কাৰণে যোনটো ৰিটেন টেষ্ট হ'ব অবজেক্টিভ টাইপ মাল্টিপল চইচ কোৱেশ্চন হ'ব 1 and 90 মিনিটছৰ হ'ব ইয়াত 50 মাৰ্কছ হ'ব প্লাস ইন্টাৰভিউ যোনটো হ'ব হেতু 20 মাৰ্কছৰ হ'ব এপ্লাই কৰা প্ৰসেসটো হ'ব অনলাইন হ'ব গুৱাহাটী হাই কোৰ্ট ৰিক্ৰুটমেন্ট পোৰ্টেল এই পোৰ্টেল যোনটো আছে GHCON হেল্পলাইন এইটোত আপোনালোকে যাই পেলাই এপ্লাই কৰিব লাগিব প্ৰসেসটোৰ কাৰণে আৰু এটো এপ্লিকেশন স্টাৰ্ট ডেট টু যোনটো হ'ব 13 আগষ্টৰ পৰা স্টাৰ্ট হ'ব 3টা বজাৰ পৰা আৰু এপ্লিকেশনৰ লাষ্ট ডেট হ'ব 28 তাৰিখলৈকে আছে 28 আগষ্ট 5টা বজালৈকে আছে আৰু এখন অফিচিয়েল নোটিফিকেশনখন যোনখন আহিছে সেইখন এবাৰ আপোনালোকক খুলি দেখাই দিছো ইয়াত মই কলোৱে গুটে ডিটেইলছ খিনি সেইখিনি আছে আপোনালোকে এবাৰ পঢ়ি চাই ল'ব আৰু যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত জনাবলগীয়া ইমানেই আছিলে আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে শেয়াৰ কৰি দিব এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ